আমি শ্ৰী শ্ৰী বাবা নাগেশ্বৰ মন্দিৰৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ ভক্তি প্ৰণাম যাচিছোঁ। আমি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি মহা ধুমধামেৰে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। যোৱাকালি আমাৰ ইয়াত আমাৰ মন্দিৰৰ ঠিক পাছফালে থকা বিবাহ ভৱন প্ৰাংগণত প্ৰায় 17টা দলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু এটা সফলতাৰ প্ৰতিযোগিতা কালি দিনটোৰ কাৰ্যসূচী পাৰ হৈ গৈছে। আজিও আমি আশা কৰিছোঁ প্ৰায় 10,000 ভক্তৰ বাবে আমাৰ ইয়াত ভোগৰ ব্যৱস্থা কৰা হৈছে, মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ যেন আমাৰ এই মন্দিৰ ভাগলৈ আহক। আপোনালোক 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠিক কাষতেই থকা এই মন্দিৰ ভাগত যথেষ্ট যান জঁটৰ সমস্যাও হয়। তথাপি এই সমস্যা আমাৰ যিসকল স্বেচ্ছাসেৱক আছে, যিসকল কাৰ্যকৰ্তা আছে, সকলোৰে সমন্বিত প্ৰচেষ্টাৰে আমি নিয়াৰিকৈ এই অনুষ্ঠান ভাগ পাৰ কৰি দিওঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ সমগ্ৰ বিশ্বৰ ৰাইজৰ মংগল হওক। ধন্যবাদ। নমস্কাৰ, মই তৰালী শৰ্মা। NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ ওচৰ পাবহি। মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সাংস্কৃতিক জগত, সামাজিক, ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি, প্ৰীতি বাচা